কেয়াৰটাছ বেটিয়নী শাখাৰ উদ্যোগত গ্ৰীষ্মকালীন শিবিৰ হেল্ল' ছামাৰ 25 তাৰিখৰ পৰা 28 জুলাইলৈকে অনুষ্ঠিত কৰা হৈছে। বেটিয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা এই কৰ্মশালাৰ আজি দ্বিতীয় দিন। অনুষ্ঠিত কৰ্মশালাৰ বিষয়সমূহ কবিতা আবৃত্তি, চিত্ৰকলা, আত্মৰক্ষা প্ৰশিক্ষণ আদি। সভাপতি মুস্কান বেগম, যুটীয়া সম্পাদক মধুস্মিতা দত্ত আৰু সাগৰিকা কলিতাৰ পৰিচালনাত হোৱা কৰ্মশালাখনিৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কবিতাত বুবুল দাস, চিত্ৰকলাত চন্দন অধ্যাপক, লগতে প্ৰশিক্ষক হিচাপে অৰ্জুন শৰ্মা আৰু সুদৰ্শিনা খাউণ্ডু উপস্থিত থাকে। বেটিয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেয়াৰটাছে দ্বিতীয় বৰ্ষৰ বাবে যি কবিতা আবৃত্তি, চিত্ৰকলা আৰু আত্মৰক্ষাৰ যি প্ৰশিক্ষণৰ শিবিৰ তেওঁলোকে অনুষ্ঠিত কৰিছে, ই সঁচাকৈয়ে আদৰণীয় আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বিষয়বিলাকো অতি প্ৰাসংগিক হৈ পৰিছে বৰ্তমান সময়ত। সেয়েহে তেওঁলোকৰ এই যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত আমি এগৰাকী প্ৰশিক্ষক হিচাপে থাকি খুবেই আনন্দিত হৈছোঁ আৰু অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে সুযোগকণ গ্ৰহণ কৰিছে। যিহেতু এই সময়ছোৱাত গৰম বন্ধত ছাত্ৰ ছাত্ৰীসকল ঘৰতে থাকে, তেওঁলোকৰ যি অনানুষ্ঠানিক শিক্ষা, এই অনানুষ্ঠানিক শিক্ষাসমূহ তেওঁলোকে লাভ কৰাৰ সুযোগ ল'ব পাৰিছে আৰু কেয়াৰটাছৰ এই যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক মই ধন্যবাদ জনাইছোঁ আৰু অদূৰ ভৱিষ্যতে তেওঁলোকে নতুন নতুন কাৰ্যসূচীৰে অঞ্চলটোৰ এই ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যোৱাত তেওঁলোকে পদক্ষেপ ল'ব বুলি আশা কৰি মই তেওঁলোকৰ এই প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। কেয়াৰটাছ বেটিয়নী শাখাৰ উদ্যোগত যোৱা 25 জুলাইৰ পৰা আমাৰ যি গ্ৰীষ্মকালীন শিবিৰ অৰ্থাৎ হেল্ল' ছামাৰ 2.0 কাৰ্যসূচী আৰম্ভ হৈছিল। আজি তাৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ কাৰ্যসূচী হিচাপে আমাৰ মাজত কবিতা আবৃত্তি, চিত্ৰকলা আৰু আত্মৰক্ষাৰ প্ৰশিক্ষণৰ যি আমি কাৰ্যসূচী হাতত লৈছো সেয়া ইতিমধ্যে চলি আছে আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী যে কেয়াৰটাছ বেটিয়নী শাখাৰ সদস্যসকলৰ লগতে ইয়াৰ যিখিনি আঞ্চলিক আৰু স্থানীয় লোক তেওঁলোকৰ পৰা আমি যথেষ্ট সঁহাৰি, উৎসাহ, উদ্দীপনা পাইছো, যিয়ে আমাৰ কেয়াৰটাছ বেটিয়নী শাখাৰ লগতে কেয়াৰটাছক এক উজ্জ্বল ভৱিষ্যত প্ৰদান কৰিব। তাৰ লগতে এই শিবিৰত আমি যথেষ্ট ছাত্ৰ ছাত্ৰীৰ উৎসাহ আৰু উদ্দীপনা দেখিবলৈ পাইছো, যাৰ দ্বাৰা তেওঁলোকৰ মাজত যিখিনি সুপ্ত প্ৰতিভা, সেই সুপ্ত প্ৰতিভাসমূহ বিকশিত হ'ব আৰু আমাৰ বিশ্বাস তেওঁলোকে ভৱিষ্যত জীৱনত সাম্প্ৰতিক সময়ৰ ভৱিষ্যত জীৱনৰ লগত খোজত খোজ মিলাই আগুৱাই যাবলৈ সক্ষম হ'ব। আমাৰ গ্ৰীষ্মকালীন শিবিৰ অৰ্থাৎ হেল্ল' ছামাৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক বিকাশৰ লগতে বৌদ্ধিক বিকাশতো গুৰুত্ব আৰোপ কৰা আৰু সাম্প্ৰতিক সমাজখনত আমি দেখিবলৈ পাওঁ যে কেৱল শৈক্ষিক দিশতে এজন ছাত্ৰ পাৰ্গত হলে তেওঁ ভৱিষ্যত জীৱনত আগুৱাই যাব নোৱাৰে। শৈক্ষিক দিশৰ লগতে তেওঁলোকৰ সামাজিক, নৈতিক, মূল্যবোধ সকলো দিশৰে বিকাশ সাধন হ'ব লাগিব আৰু সেই সকলো দিশৰে অৰ্থাৎ সৰ্বাংগী দিশৰ বিকাশ সাধনৰ উদ্দেশ্যে আমাৰ এই গ্ৰীষ্মকালীন শিবিৰ অৰ্থাৎ হেল্ল' ছামাৰৰ কাৰ্যপন্থা আমি হাতত লৈছো। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।